হয়, এই মুহূৰ্তত মই উপস্থিত আছো ভাড়াধৰা অঞ্চলত আৰু আপোনালোকে ইয়াৰ দৃশ্য দেখিবলৈ সক্ষম হৈছে যে ইয়াত বৰ্তমান সময়ত মই য'ত থিয় হৈ আছো তাত এতিয়াও আঁঠুৰ ওপৰলৈকে পানী আৰু সমগ্ৰ এই যি অঞ্চল বৰ্তমান সময়ত পানীত ডুব গৈ আছে। তেওঁলোকৰ বাসগৃহসমূহৰ ওপৰলৈকে পানী গৈছিল, কিন্তু বৰ্তমান সময়ত কিছু হ্ৰাস পাইছে যদিও পানীৰ পৰা মুক্ত হোৱা নাই এইসকল লোক, য'ত আশ্ৰয় শিবিৰত যাৰ কাৰণে তেখেতসকলে বৰ্তমানো আশ্ৰয় গ্ৰহণ কৰিছে। এক দুখজনক, এক দুখ লগা পৰিৱেশ বা পৰিস্থিতিৰ উদ্ভৱ হৈছে এই অঞ্চলটোত। আৰু ইয়াতে বুলি নহয়, সমগ্ৰ শিৱসাগৰ চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ আৰু বহুতো অঞ্চল আছে। তাত মই যদি কওঁ, তাতো যথেষ্ট পানী এতিয়াও বৰ্তমান বানমুক্ত হোৱা নাই। যে ঘৰৰ পৰিৱেশটো আপোনালোকে দেখিছে, সামগ্ৰিক পৰিৱেশটো কেনে এক পৰিৱেশ বৰ্তমান তেখেতসকলৰ ঘৰখনৰ ভিতৰত। কিমানলৈকে পানী হৈছিলে আপুনি দেখাই দিয়কচোন এবাৰ। হয়, কিমানলৈকে পানী? ইমানলৈকে মোৰ একেবাৰে একদম মোৰ একদম মাথা তল গৈছে। মোৰ ঘৰৰ ভিতৰত ইমানেই পানী। এইবোৰ চাওক, আপুনি ভিতৰলৈ যাওক, ঘৰ বয় বস্তু একদম সমস্ত চাৰখাৰ। এইবোৰ ফেন চেন চব উপঙি আছিলে, ল'ৰাটো তুলিলে। এইফালে ৰুমত চাওক আপুনি, কি পাকঘৰ চাব, কি শোৱা ৰুম চাব, কি মুকলি ঘৰ চাব আপুনি। মোৰ ঘৰত চব চাৰখাৰ, মানে একো বস্তু এটা নেপালোঁ। এইবোৰ চব পানীৰ পৰা তুলি থৈছোঁ মই। আলনা কি ডাইনিং টেবুল এইবোৰ চব চাৰখাৰ, একো এতিয়ালৈকে বস্তু তুলিব পৰা নাই ভিতৰৰ পৰা। এতিয়াও ভিতৰত এআঁঠুৰ ওপৰত পানী আছে মোৰ। আপোনালোকে চাই লওক ভিতৰলৈ, এইবোৰ চব লোকচান, একো নাই। কাপোৰ কানি একো সমস্ত নাই। আমি যি ফটা চিটা পিন্ধি আছিলোঁ সেইভাগেই আলিলে মাৰিলোঁ। ল'ৰাই বকিছে, মা মৰিব এতিয়া, বয় বস্তু তুলিবলৈ বাদ দিয়ক, মুঠতে দেহাটো বচক, আপোনালোকৰ জীৱনটো বচক। আপোনালোকে আহক, উঠি আহক সোনকালে। ঘৰ বয় বস্তু তুলিবলৈ নাপালোঁ। এনেকুৱা বলিয়া পানী আহিলেতো বলিয়া পানী বুলি ক'ব লাগিব। আমি জীৱনত দেখা নাই, বুঢ়ী হ'লোঁ এনেকুৱা পানী এইবাৰ প্ৰথম দেখিছোঁ। এইবাৰ মোৰ ঘৰৰ ভিতৰতে মই তল যোৱা, ইমান পানী। আপোনাৰ ঘৰত কিমান কেইজন সদস্য আছে? মোৰ ঘৰত মোৰ ল'ৰা দুটা, নাতিনী এজনী, মোৰ স্বামী, তাৰপিছত মোৰ ছোৱালীজনী বিয়া হ'লে, এতিয়া নাতিটো আছে মোৰ ঘৰত। মুঠতে এতিয়া 7জন মানুহ আমাৰ ঘৰত। চৰকাৰৰ সাহায্য মই এতিয়ালৈকে একো পোৱা নাই। 25,000 টকা, 15,000 টকা চবেই পালে। মই কাগজ পত্ৰ কৰিছিলোঁ, আপুনি কোনো পোৱা নাই? আপোনাৰ মই ক'লোঁ, এতিয়া আমাৰ ইয়াৰ মানুহজনক ক'লোঁ, মই চজিলানক ক'লোঁ। তেওঁ আকৌ কালি কাগজ আকৌ দিছে, ডকুমেণ্টছ মই দিলোঁ, আকৌ পাব বুলি কৈছে। তাৰপিছত ল'ৰাটোৱে পালে, ল'ৰাটো আকৌ চৌ বেলেগ, এইফালে ল'ৰাটোৱে খায়, আমি এইফালে খাওঁ। এতিয়া সেইটো সাপ নেকি ভিতৰত, ল'ৰাটোৱে কৈছে মা দিব বোলে। এতিয়া মানুহে কৈছে পাব বোলে, কোনোবাই কৈছে একেখন ঘৰতে আছে, চৌটোহে বেলেগ, সেইকাৰণে নেপাবও পাৰে বোলে আপুনি বোলে, সেনেকৈ বুলি কৈছে। সিটো মোক এতিয়া পইচা নিদিয়ে, একে ঘৰত থাকিলে তাতো চৌ বেলেগ, চব খোৱা বেলেগ সেনেকৈ একেটা ঘৰতে ওলোৱা সময় হয়, খালি সিহঁতৰ পাৰ্টটো বেলেগ, মানে সিজোৱা পকোৱা। এতিয়া পইচা পোৱা নাই। এতিয়া চৰকাৰে এইবাৰ আমাৰ গাঁৱৰ এইডোখৰ মানুহখিনি, আমাৰ গলিটোৰ মানুহখিনিয়ে গোটেইখিনিয়ে পালে। মোৰ অন্তৰত বহুত দুখ লাগিছে। মোৰ ডকুমেণ্টছটো একো খেলি মেলি নাই। ঘৰখনৰ মুৰব্বী হিচাপে আপুনি আছে, আপুনি পাব লাগিছে। মোৰ মানুহটো গছৰ পৰা পৰি কঁকাল বেক এটা হ'ল। এতিয়া মানুহজনক মই নিতাইক মাজু ককাকৰ ঘৰলৈ পঠিয়াই দিলোঁ। ভতিজাটোক কৈছে তহঁতি দাইক বচা, যেনে তেনে আমি মৰিলেও মৰিম, উপঙিলেও উপঙিম। মানুহটো খোজ কাঢ়িব নোৱাৰে, কঁকালটো বেক এটা হ'লেও মই পইচাটো কেলে নাই বাৰু, মই তাকে ভাবিছোঁ। খুব লগ পাইছোঁ, লগতে আছিল আমাৰ। এই গড়লৈ লৈ গ'লোঁ, সেইদিনা গড় দুমহলৰ ওপৰত মানুহটো মৰিবলগীয়া। এই গড়কিনা মানুহ এজনে গোলাপ দাইদেউ বুলি কয়, তেওঁ কিবা এটা দৰৱ দিলে চকুত, মানুহটো তেতিয়া মানে অকণমান চেঞ্জ আহিছে। ল'ৰাটোৱে কৈছে, ডাঙৰ ল'ৰাটোৱে, মা পইচা নাই নহয়, এতিয়া ক'ত পাম? দেউতাক কি হ'লকে চিঞৰিছে। আমাৰ মানুহজন বন গজিলে এদিন, আজি 22 দিন হ'ল, তেওঁক নেপালোঁ। সেইদিনা আমি কিনো হ'ল সেইকাৰণে ইয়াত খোজ কাঢ়িব নোৱাৰে, কঁকালত আমাৰে খোজ কাঢ়িবলৈ দিগদাৰ হৈছে। আলিবাটত ৰাস্তা কেনেকুৱা হ'ল, ঘৰলৈতো আহিবই নোৱাৰে। তেওঁ ঘৰখনৰ চিন্তাতে মানুহটো কি হ'ব কি নহ'ব বুলি কৈ তেওঁ চেঞ্জ হেৰাই গৈছিলে মানুহজনৰ।
এতিয়া মোক কাহি কাহি মানে মাত ভাগিছে, মোক আমনি, ৰাতি টোপনি নধৰে, মোক চিন্তা হৈছে। আকৌ এখন ঘৰ মই ধৰিবলৈ মোৰ 5 বছৰমান লাগিব। মোৰ অৱস্থা বেয়া হৈ গৈছে। চাকৰি টকৰি থকাবোৰে পটককে কৰিব, মোৰ ল'ৰাই হাজিৰা কৰি খোৱা, মই ক'ৰ পৰা কৰিম? মইতো পটককে ঘৰখন তৰিব নোৱাৰো। মই আকৌ 5 বছৰ দিন লাগিব, মোৰ 5-6 বছৰ লাগিব। মোৰ এখন চব মানুহে কয় যে চব কাপোৰ কানি ধুই মেলি আনি মোৰ নেগেৰাও বেয়া হ'ল, ল'ৰাই নেগেৰাও আনি থৈছিলে। একো নাই, আপোনালোকে এফালে চকগে যাওক ভিতৰত। মই দেখাবলৈ চেষ্টা কৰিম, যত্ন কৰিম। মই দেখাবৰ কাৰণে সহযোগী কম যে ভিতৰৰ যিটো পৰিৱেশ, ভিতৰৰ পৰিৱেশটো তেখেতে দেখাব যে কেনে এক পৰিৱেশ বৰ্তমান সময়ত এতিয়াও এই ভাড়াধৰা অঞ্চলত বিৰাজ কৰি আছে। তেখেতে দুখত ভাগি পৰিছে। তাকে হয় নিশ্চয়কৈ ভাগি পৰাটো স্বাভাৱিক, কিয়নো বৰ্তমান সময়ত যি পৰিস্থিতি, যি বান, এই বানে সমগ্ৰ শিৱসাগৰ জিলা, চৰাইদেউ জিলা বহু অঞ্চল প্লাবিত কৰিলে। এয়া এক মাত্ৰ এটা উদাহৰণ, এনে আৰু বহু পৰিয়াল আছে য'ত তেখেতসকলে বৰ্তমান সময়তো পানীৰ মাজতে ডুব গৈ আছে আৰু বহু লোকচানৰ সন্মুখীন হৈছে। তেখেতে জনাইছে যিসমূহ কাপোৰ কানি আছিল সেইসমূহ তেখেতসকলৰ লোকচান হৈছে বৰ্তমান সময়ত। আৰু ভিতৰৰ ফাললৈ মই যাবলৈ ক'ম, ভিতৰৰ যি পৰিৱেশ বৰ্তমান সময়ত তেখেতসকলৰ পাকঘৰটোৰ যি পৰিৱেশ, মই পাকঘৰটো দেখুৱাবলৈ যত্ন কৰিম। ইয়াতে তেখেতসকলে যি ভিজি গৈছিল কাপোৰ, কিছু ৰক্ষা কৰিবৰ কাৰণে চেষ্টা কৰিছে যদি প্ৰায় কাপোৰ তেখেতসকলৰ ইতিমধ্যে শেষ হৈ গৈছে। ইয়াতে বাচন বৰ্তন, এতিয়াও তেখেতসকলৰ পাকঘৰটোত পানী, এতিয়াও পাকঘৰটোত একাঠো পৰ্যন্ত পানী আছে। ইয়াতে চিলিণ্ডাৰটো ওপৰলৈ তেখেতসকলে বচাবৰ কাৰণে চিলিণ্ডাৰটো যত্ন কৰিছে। কাঁহী বাচন বৰ্তনসমূহ এতিয়াও দেখিছে লেতেৰা হৈ আছে সম্পূৰ্ণ। ইয়াতে এই যি বিচনা তেখেতসকলৰ ৰুমত, তেওঁ স্বামীগৰাকীৰ ৰুমত এতিয়াও তেখেতসকলে দেখিছে যে বিচনা পৰ্যন্ত তেখেতসকল ভাগি গৈছে। আৰু তেখেতে খোজ কাঢ়িব নোৱাৰা এজন ব্যক্তি, তেখেতক ইতিমধ্যে বেলেগ জেগাত তেখেতক ইয়াৰ পৰা সুৰক্ষিত স্থানলৈ নি পৰিয়ালটোৱে ৰাখিবলৈ যত্ন কৰিছে। আৰু ইয়াৰ গোটেই পৰিৱেশটো আপোনালোকে দেখিছে যে কেনে এক অবৰ্ণনীয় পৰিৱেশ, কেনে এক দুখ লগা এখন ছবি, যি ছবি বৰ্তমান সময়ত আপোনালোকে দেখিবলৈ সক্ষম হৈছে যে ইয়াতে সম্পূৰ্ণ গোটেই ঘৰটো, কেৱল ইয়াৰ নহয়, মই বাহিৰৰ ফাললৈ মই যাবলৈ অনুৰোধ জনাম। বাহিৰৰ যি ইয়াৰ আশে-পাশে যিসমূহ ঘৰ আছে, এই ঘৰসমূহ আমি দেখাবৰ কাৰণে যত্ন কৰিম। গোটেই সম্পূৰ্ণ এই গাঁওখন বৰ্তমান সময়ত বানত ডুব গৈ আছে। বান বিধ্বস্ত, যি বান বিভীষিকা, যি বানে যি উজনি অসমৰ বিভিন্ন অঞ্চল প্লাবিত কৰি তুলিছিল, এই ভাড়াধৰা অঞ্চলটো বৰ্তমান সময়ত পানীত ডুব গৈ আছে। বিভিন্ন তেখেতসকলৰ ঘৰখনৰ যিসমূহ আচবাব, যিসমূহ চকী মেজকে আদি কৰি বিভিন্ন বস্তুসমূহ আপোনাৰ ইয়াৰ পানীত ডুব গৈ আছে। আৰু ইয়াত যদি আপোনালোকে চাই, সম্পূৰ্ণ ইয়াৰ তেখেতসকলৰ চোতালখনৰ এতিয়াও 1 আঁঠুৰ ওপৰত পানী আছে। আৰু ইয়াৰ আশে-পাশে যিসমূহ আপোনালোকে দেখিবলৈ সক্ষম হৈছে, এই সম্পূৰ্ণ গোটেই গাঁওখন এতিয়া একঁকাল পানী। বাইদেউগৰাকী গৈ আছে, আপোনালোকে দেখিছে যে তেখেতৰ এতিয়া কিমান পৰ্যন্ত তেখেতসকলৰ ঘৰখনত বা তেখেতসকলৰ এই অঞ্চলটোৰ মানুহখিনি কেনে এটা পৰিৱেশৰ মাজত আশ্ৰয় শিবিৰত গৈ থাকিবলগীয়া আছে। নিজৰ আপোন ঘৰখন ইয়াতে এৰি থৈ যাবলগীয়া হৈছে। ইয়াত যিসমূহ তেখেতসকলে কষ্ট কৰি যিসমূহ বস্তু পাতি গোটাইছিল, সেই বস্তু পাতিসমূহ ইতিমধ্যে ধ্বংস হৈছে। ইতিমধ্যে পানীত যিসমূহ কাপোৰ কানি, লেপ তুলি, এনেধৰণৰ কাপোৰ কানিসমূহ ইতিমধ্যে নষ্ট হৈ গৈছে। বহু কাপোৰ কানি নষ্ট হৈছে। বিভিন্ন ঘৰখনৰ আপুনি পৰিৱেশ দেখিছে, ঘৰৰ যি বেৰ উৱলি গৈছে বৰ্তমান সময়ত। বেৰৰ আপোনাৰ ইয়াত যিটো দাগটো স্পষ্ট হৈ জিলিকি আছে যে কিমান পৰ্যন্ত পানী গৈছিল, কিমান পৰ্যন্ত ইয়াত পানী হৈছিল। মানুহৰ মূৰৰ ওপৰে ইয়াত এই অঞ্চলটোত পানী বাগৰিছিল। আৰু মই গতিকে ইয়াৰ গোটেই সমগ্ৰ দৃশ্যটো দেখাইছে। আপুনি যদি আজি পৰিৱেশটো আপোনালোকে দেখিছে, আৰু এই পৰিৱেশটো আপোনালোকে চাই যে অনুভৱ কৰিছে যে কেনে এক পৰিৱেশত এই অঞ্চলৰ মানুহখিনি এতিয়াও বসবাস কৰিবলগীয়া হৈছে। কিছুদিনৰ পূৰ্বলৈকে এই অঞ্চলটোত মানুহৰ মূৰৰ ওপৰে পানী যোৱা পৰিস্থিতি হৈছিল। আৰু এই যি গাঁওখন এতিয়াও প্লাবিত হৈ আছে, যি ভাড়াধৰা অঞ্চল, শিৱসাগৰৰ যি এই ভাড়াধৰা অঞ্চল, আৰু ইয়াৰ মানুহখিনিয়ে বৰ্তমান সময়ত আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে। আৰু শেষত এটা কথা ক'ব লাগিব যে এই মহিলাগৰাকী এটা অভিযোগ উত্থাপন কৰিছে যে তেখেতে কৈছে যে তেখেতৰ যিটো চৰকাৰে দিয়া যি সাহায্য 15,000 টকা, এই 15,000 টকাটো তেখেতৰ সন্তানে পাইছে। কিন্তু মই এটা কথা স্পষ্টকৈ ক'ব পাৰো, বা মই এটা কথা বুজি পাইছো যে এই পৰিয়ালটোৰ যি ঘৰখনৰ মুৰব্বীগৰাকীয়েহে আচলতে 15,000 টকাটো পাব লাগিছিল। কিন্তু ইয়াৰ যি স্থানীয় গাঁওবুঢ়াই হওক বা যিসকল লোকে এই নাম অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত ক'ৰবাত গাফিলতি কৰিছে নেকি, তাৰো কিন্তু তদন্ত কৰাৰ প্ৰয়োজন আছে। কিয়নো এই কাৰণে ক'বলগীয়া হৈছে যে ঘৰখনৰ যিগৰাকী মুৰব্বীগৰাকীয়ে প্ৰথম গুৰুত্ব পাব লাগিছিল, তাৰ পাছতহে পিছত আহিব। গতিকে মুৰব্বীগৰাকীয়ে নাপায় বা তেওঁসকলে সন্তানেহে পাইছে, এই কথাটোতো কিন্তু যথেষ্ট
যথেষ্ট সন্দেহজনক কথা। যিহেতু অভিযোগ তেখেতে কৰিছে, আমি অভিযোগৰ ভিত্তিতে কথাষাৰ ক'বলৈ বাধ্য হৈছোঁ। হয়তো কিছুমান নথি-পত্ৰ কিছু গাফিলতি থাকিব পাৰে বা নথি-পত্ৰ কিছু বিসংগতি থাকিব পাৰে, তাৰ কাৰণে হয়তো তেখেতে নাপাব পাৰে, সেইটো পিছত জানিব। কিন্তু পৰিয়ালৰ মুৰব্বীগৰাকীয়ে পোৱাটো আটাইতকৈ জৰুৰী। আৰু মই এই শিৱসাগৰৰ ভাড়াঘৰত উপস্থিত হৈ গোটেই সমগ্ৰ আপোনালোকক পৰিৱেশটো দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ হয়।